টাটা এছ গ'ল্ড যদি কোনোবাই বিচাৰি আছে নতুন গাড়ী এখন মানে নতুন গাড়ীত আপোনালোকে যাব বিচাৰি আছে নতুন গাড়ী কিনিব বিচাৰি আছে শ্ব'ৰুমত যাব মানে দৰ দাম চলি আছে সেইখন গাড়ী কিনাৰ আগতে এইখন গাড়ী এবাৰ চাব পাৰে 2024 মানে 24 অক্টোবৰৰ গাড়ী এইখন গাড়ী মাত্ৰ 6300 কিলোমিটাৰ চলিছে আৰু এটা সুন্দৰ বস্তু ইয়াত আপোনালোকে টেক্স ফিটনেছ ইঞ্চুৰেঞ্চৰ লগত 15 বছৰ টেক্স আপডেট কৰি দিয়া যাব আৰু দামো মাত্ৰ 4,20,000 নতুন গাড়ী কিনিব গ'লে 6.5 মান পৰে গোটেই পেপাৰ চেপাৰ চব লৈ পিনে তো এখন 4,20,000 আপোনালোকে পাই যাব একদম নতুন গাড়ী বুলি ধৰক ধীৰে 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 স্কোৱাৰ লাইট ইয়াতকৈ আৰু নতুন আৰু আপুনি ক'তো নাপায় ফটকৈ সুন্দৰ গাড়ী চাওক আপোনালোকৰ ইচ্ছামতে আপুনি কৰি ল'ব পাৰিব আৰু এখন গাড়ী মাইলেজো ভাল মোটামুটি 20 মান দিয়ে আপোনাৰ 6,300 কিলোমিটাৰ 6,330 চলিছে মাত্ৰ চলাই নাই আৰু ড্ৰাইভাৰ কেবিনো ভাল বেয়া নহয় চাই ল'ব পাৰে এয়া হৈছে আপোনাৰ ড্ৰাইভাৰ কেবিন 12 ইঞ্চি টায়াৰো সুন্দৰ টায়াৰ আপোনালোকে চাব পাৰে টায়াৰ সুন্দৰ টায়াৰ চাওক নতুন টায়াৰে পাই আছে আপোনালোকে আৰু এতিয়া আহোঁ ডালাৰ কথা ডালা চাওক আপোনালোকে এইখন ডালা হৈছে 7 ফুট 4 ইঞ্চি 7 ফুট 4 ইঞ্চি আৰু বহলটো হৈছে 4 ফুট 9 ইঞ্চি এতিয়া চাওক ডালাখন যদি আপুনি ভালকৈ চাই একদম নতুন ডালা পাই আছে ইয়াত কোনো ডালাতে স্ক্ৰেচ নাই বডিটো স্ক্ৰেচটো বাদ দিছে ডালাতে স্ক্ৰেচ নাই একদম সুন্দৰ আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে এই গাড়ীখন আপোনালোকে ৰেলিং চেলিং লগাই বনাই ল'ব পাৰে আৰু যদি আমাক দিয়ে তাৰ খৰচাটো বেলেগ হ'ব নিজৰ ইচ্ছামতে আপুনি মডিফাই কৰে হাইটেক কৰে কিবা কৰে সেইটো আপোনালোকৰ ইচ্ছামতে আৰু টাটা এছ গ'ল্ড খুব ভাল সৰু সৰু জেগাত আপোনাৰ পানীৰ ব্যৱসায় কৰক গাখীৰৰ ব্যৱসায় কৰক গোটেইবোৰ বস্তুত আপোনাৰ এখন গাড়ী খুবেই সুন্দৰ আৰু খুবেই ভাল ছাৰ্ভিচ দিয়ে আৰু মাইলেজো মোটামুটি 18 পৰা 20 মান দি দিয়ে ঠিক আছে সেইটো মাইলেজটো ডিপেণ্ড কৰে ড্ৰাইভাৰৰ ওপৰত আৰু দাম চাওক মাত্ৰ 4,20,000 টকা 4,20,000 মাত্ৰ 6,300 কিলোমিটাৰ চলিছে নতুন গাড়ী কিনিব গ'লে 6.5 মান পৰে চব মিলাই পিনে আৰু এখন গাড়ী বিশেষত্ব এইটো হৈছে মেক্সিমাম গাড়ী 15 বছৰ টেক্স আপডেট নাথাকে এখন গাড়ী চব 15 বছৰ টেক্স আপডেট কৰি দিয়া হ'ব ইঞ্চুৰেঞ্চ পাব ফিটনেছ পাব আৰু যদি ফাইনেন্স কৰিব বিচাৰে 1 লাখ টকা মিনিমাম ডাউন পে'মেণ্ট দিব লাগিব আইডি প্ৰুফ এড্ৰেছ প্ৰুফ বেংক পাছবুক ঠিক আছে আৰু চেকবুক বহুতৰে নাথাকে চেকবুকটো উলিয়াই ল'ব আপোনালোকে আৰু মিনিমাম এজ 22 মেক্সিমাম বয়স আপোনাৰ 56 ৰেট অফ ইণ্টাৰেষ্ট 8 পৰা 9% 8.5 হ'ব পাৰে 8.3 হ'ব পাৰে 8.6 হ'ব পাৰে সেইটো আপোনাৰ ডিপেণ্ড কৰিব আপোনাৰ প্ৰফাইলটোৰ ওপৰত কথা যিয়ে হওক এখন হৈছে গাড়ী আপোনালোকে গুৱাহাটীত আহিব লাগিব তলত আছে কণ্টেক্ট নম্বৰ আপোনালোকে আহিব মাত্ৰ 4,20,000 টকা একদম নতুন গাড়ী 6 চিকাৰ নতুন গাড়ী আপোনালোক আহক আৰু গাড়ীখন 4,20,000 লৈ যাওক